ধুনীয়া ধুনীয়া সেউজীয়া সেউজীয়া বিলাহী। নমস্কাৰ দৰ্শকবৃন্দ, ফুৰিবলৈ গৈছিলোঁ, দেখা পালোঁ ধুনীয়া ধুনীয়া বিলাহীৰ গছ। দেখিছে ক'ত দেখিলোঁ জনাই আছোঁ আপোনালোকক। ফুৰিব গৈছিলোঁ মানুহৰ ঘৰলৈ, তাতে দেখিবলৈ পালোঁ বিল্ডিঙৰ ওপৰত পানী টেংকি থাকে, বহুকেইটা পানী টেংকি দেখিবলৈ পাইছে। লগতে মানুহে কাপোৰো শুকায়, ৰ'দত বহিবও পাৰে ঠাণ্ডাকালি। কিন্তু তাতে বিভিন্ন পাচলিৰ খেতিও কৰিছে। আজিৰ এই ভিডিঅ'টোত মই তাকে আপোনালোকক দেখুৱাম। দেখিছে বিলাহী পকিব লৈছে, ডাঙৰ ডাঙৰ বিলাহী দেখিছে। ওচৰৰ পৰা দেখুৱাইছোঁ। বিল্ডিঙৰ ওপৰত দৃষ্টি ভিউ আছে, ওপৰৰ পৰা দেখুৱাই আছোঁ। দেখিছে মই চাৰিওফালটো দেখুৱাইছোঁ। চাৰিওফালে বিল্ডিং, সেই বিল্ডিঙৰ ওপৰতে পাচলিৰ খেতিও কৰিছে মানুহঘৰে। এয়া জলকীয়া হয়, ক'লা ৰঙৰ জলকীয়া যোনটো। আৰু এয়া বিলাহীৰ খেতি বহুত আছে, কেইবাজোপা বিলাহী খেতি আছে আৰু লাগিছেও। আপোনালোকক এই প্ৰত্যেকজোপা গছেই দেখুৱাম মই। বিল্ডিঙৰ ওপৰতো খেতি কৰিব পাৰি শুনিছিলোঁ আগতে, কিন্তু বৰ্তমান এইবাৰ অভিজ্ঞতাও হ'ল, নিজ চকুৰে দেখিবলৈ পালোঁ। এইটো নিশ্চয় ভাল উপায়, ভাল কথা। শাৰী শাৰী বিলাহীৰ গছ, লগতে টাবত পদুনাৰো জলকীয়াৰো গছ দেখিবলৈ পালোঁ। আৰু বিলাহীবিলাক মই আপোনালোকক দেখুৱাই আছোঁ এজোপাকৈ। ডাঙৰ ডাঙৰ বিলাহী পকিব লৈছে। দেখিছে, এইটো ভাল উপায়। চহৰত বিল্ডিঙৰ ওপৰতো আমি খেতি কৰিব পাৰোঁ। এইটো নতুন শিক্ষা এটা পালোঁ, আপোনালোকক দেখুৱাই আছোঁ এইবিলাক কোনে কি কৰিছে। আৰু এয়া দেখিছে বগৰীও ৰ'দত শুকাইছে, পকিছে, জলকীয়াও পকিছে। দেখিছে পকা পকা বগৰী পকি আছে, ৰঙা হৈ গৈছে বগৰীবিলাক। লগতে ইয়াত জলকীয়াও আছে। নিশ্চয় ধৰিব পাৰিছে, এয়া উৰহীৰ গছ হয়। চিৰিত উঠিবৰ কাৰণে যি আমি মানুহে হাতেদি ধৰে, সেই তাতে এই উৰহী গছডাল বগাই গৈছে ওপৰলৈ। দেখিছে উৰহী গছ এনেকৈও লগাব পাৰি। আৰু ইয়াত দেখিছে বিভিন্ন শাকৰ পুলিও আছে, বেঙেনাৰ পুলি। এইবিলাক লাগিব। আৰু দূৰলৈ দেখুৱাইছোঁ মানুহৰ বিল্ডিঙৰ মাজে মাজে তামোল গছ, তামোল পাণৰ গছো মানুহৰ ঘৰত দেখিবলৈ পালোঁ, দূৰলৈকে আছে। Hai koi data. Hai. বগৰী এইবিলাক গছ অৱশ্যে তলতে আছে, কলগছ তলতে আছে। গুৱাহাটী চহৰৰ এটা সুন্দৰ পৰিৱেশ আপোনালোক দেখুৱালোঁ, বিল্ডিঙৰ ওপৰত টেৰেছত। আৰু তলত মাটিত কি কি আছে আশা কৰিছোঁ
এই সৰু চমু ভিডিঅ'টো চাই আপোনালোকে ভাল পালে ধন্যবাদ।